স্থানীয় শান্তিকামী মানবতাবাদী প্রগতিশীল আৰু শান্তিকামী একজন সচেতন নাগৰিক হিচাপে সাংবাদিক বন্ধুসকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি ভাষা ধৰ্ম নিৰ্বিশেষে সমগ্ৰ জনগণক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰি আজি বহুদিনৰ পৰা এটা বিষয়ত মোৰ দৃষ্টি আকৰ্ষণ হৈছে সেই সম্পৰ্কে অলপ দুই চাৰি কথা ক'বলৈ লৈছোঁ। প্ৰথমতে মই ছাত্ৰ জীৱনৰ পৰাই বাওঁপন্থী দল কৰি অহা মানুহ, CPI দল কৰিছিলোঁ। এতিয়া মই নিখিল ভাৰত কৃষক সভা সংক্ষেপে AIKS-ৰ অসম ৰাজ্য পৰিষদৰ নিৰ্বাচিত ৱাৰ্কিং প্ৰেচিডেণ্ট কাৰ্যবাহী সভাপতি হওঁ। বৰ্তমান এটা পৰিস্থিতিত মোৰ ব্যক্তিগত মত পেশ কৰিবলৈ লৈছোঁ আৰু কৰ্তৃপক্ষ আৰু সমগ্ৰ জনগণক আহ্বান জনাইছোঁ, শান্তিৰ মাধ্যমে গণতান্ত্ৰিক ব্যৱস্থাৰ মাধ্যমেৰে আমি এজ পাৰ ল যাতে আগবাঢ়ি যাব পাৰোঁ কাম কাজত। বিষয়টো হ'ল গোটেই অসমত উচ্ছেদৰ এটা জোৱাৰ চলিছে। বিভিন্ন ঠাইত চৰকাৰে চৰকাৰী মাটিৰ পৰা অতদিনে বসবাস কৰি থকা নাগৰিক কিছুমানক উচ্ছেদ কৰিবলৈ লৈছে, উচ্ছেদ কৰাও হৈছে কোনো কোনো ঠাইত, আৰু কোনো কোনো ঠাইত উচ্ছেদৰ প্ৰতিবাদত ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰাও দেখা গৈছে, আৰু কোনো কোনো ঠাইত অন্যায় গণতান্ত্ৰিক উচ্ছেদৰ বিৰুদ্ধে মহামান্য ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাও দেখা গৈছে। এইখিনিতে এটা কথা মই সততে কওঁ, ইট ইজ ৰুল অফ ল। আমাৰ এইটো আইনৰ শাসন, আৰু আমাৰ এখন সংবিধান আছে, আইন আছে, আদালত আছে, সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্ট আছে, জিলা আদালত আছে, আইনী কানুন আছে। এই সকলোবিলাক সামৰি আমি চলিব লাগিব। আমি যাতে কোনো কাম কৰিবলৈ গৈ আইন অমান্য নকৰোঁ, আদালত অমান্য নকৰোঁ, শান্তি ভংগ নকৰোঁ। মোৰ অন্তৰত এটা চিন্তাৰ সৃষ্টি হৈছে যে অতদিনে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা বা আগৰ পৰা অতদিনে বহুত মানুহ নদীভংগ হৈ তেওঁলোকে অন্নবস্ত্ৰ বাসস্থানৰ অন্বেষণৰ কাৰণে বিভিন্ন ঠাইত চৰকাৰী বেচৰকাৰী মাটি বেদখল কৰি ঘৰ বাৰী কৰি বসবাস কৰি আছে। তেতিয়াতো চৰকাৰ আছিল, আমাৰ প্ৰশাসনো আছিল, কিন্তু তেওঁলোকে কেনেকৈ দখল কৰিব পাৰিছিলে? আৰু দখল কৰাৰ পাছত আজিলৈকে তেওঁলোকে দখল কৰিয়েই আছে, বসবাস কৰি আছে, আমি দেখা পাইছোঁ। আজি এই দখল কৰি থকা অৱস্থাত তেওঁলোকক উচ্ছেদ কৰিবলৈ লোৱা হৈছে। আমাৰ দাবী হ'ল যাতে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাৰ আগত বিকল্প ব্যৱস্থা কৰা হওক। বিকল্প ব্যৱস্থা নকৰাকৈ, অৰ্থাৎ আইনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ, বিকল্প ব্যৱস্থা নকৰাকৈ যাতে উচ্ছেদ বন্ধ ৰখা হয়। কাৰণ চৰকাৰ মুক্ত কৰাটো চৰকাৰৰ দায়িত্ব, আৰু ভাৰতীয় নাগৰিকক অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰি দিয়াটো চৰকাৰৰে দায়িত্ব বুলি আমি ভাবোঁ, আৰু এটা আইনে কয়। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই।